অসমীয়া মানুহে তাত চুইনগাম নাখায়, অসমীয়া মানুহে তাত পান মছলা নাখায়। অথচ ইয়াত যদি আমি কাৰোবাক কম পান মছলা নাখাব, তেওঁ ভাবিব পান মছলা খোৱাটো মোৰ জন্মস্বত্ব অধিকাৰ, ইয়াক কেনেকে মুখ্যমন্ত্ৰীয়ে মানা কৰিব পাৰে? বোলে থুই নেপেলাব। আৰে নতুনকৈ নিৰ্মাণ হোৱা ফ্লাইঅভাৰত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ হয়, ইয়াক আমি কেনেকে না কৰিব পাৰিব? কোন মুখ্যমন্ত্ৰীয়ে মোক মানা কৰিব পাৰিব? বিকজ দিছ ইজ মাই ফাৰ্ষ্ট ৰাইট। যেতিয়া প্ৰথম দিনাখন কোনোবা এখন মেডিকেল কলেজত যাওঁ, ৱালখন একদম বগা হৈ আছে, তাত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ, কাৰণ গ্ৰিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেতিয়াহে মোৰ নামটো লিপিবদ্ধ হ'ব যে ময়ে প্ৰথম। পিছত মই মোৰ লগত গাঁৱত গৈ কমাই চাবি দেই, এই ৱালত যিটো থুই মাৰা চিন আছে, তামোলৰ পিক আছে, এইটো মই কৰি আহিছিলোঁ। চ' তাৰ মানে আমি এতিয়াও যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক আমি শৃংখলিত এইকাৰণেই কৰিব পৰা নাই, কাৰণ আমাৰ প্ৰশাসনত এফিচিয়েঞ্চিৰ অভাৱ।